শিৱসাগৰ ডিমৌ থানাৰ অন্তৰ্গত জাপিসজিয়াত গুলীচালনাৰ ঘটনা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা। ৰাইজৰ প্ৰতি লক্ষ্য কৰি গুলীয়ালে বাইক চোৰে। ৰাজমাৰীৰ দেওবৰীয়া বজাৰত ৰখাই থোৱা এখন কলা ৰঙৰ পালচাৰ বাইক চুৰি কৰিছিল দুটা চোৰে। চুৰিকাণ্ড দেখি চোৰৰ পিছ লৈছিল বজাৰত থকা ৰাইজে। ৰাজমাৰীৰ বজাৰৰ পৰা শিৱসাগৰ চহৰ অভিমুখে পালচাৰ বাইকখন চুৰি কৰি নিছিল দুই চোৰে। জাপিসজিয়া অঞ্চল পাওঁতে পিছত খেদি যোৱা লোকসকলৰ প্ৰতি চোৰে কৰে গুলীচালনা। ডিমৌ নিতাই পুখুৰীৰ বিমান নামৰ এজন ব্যক্তিৰ আছিল বাইকখন। ঘটনাত সৌভাগ্যক্ৰমে কোনো হতাহত হোৱা নাই। মোৰ নাম বিমান ৰায়। আপোনাৰ লগত কি ঘটনা সংঘটিত হ'ল? মানে মই ৰাজমাৰীৰ বজাৰ কৰিব লাগিছিলোঁ, পালচাৰ বাইকখন লৈ আহিছিলোঁ। বাইকখন মানে ৰাস্তাৰ ছাইডত থৈ পিনে মই মানে বজাৰ কৰি আছিলোঁ। বজাৰ কৰি থকা সময়তে মানে মোৰ ভাইটি ভতিজা এটা আহিছিলে লগতে, বোলে বাইকটো নিলে আপোনাৰ বাইকখন নিচে যেনে কওঁতে মানে মই ফকলে চালোঁ আৰু দেখিলোঁ মানে তাত ঠেলি ষ্টাৰ্ট কৰি গুচিয়ে গ'লগৈ নহয়। তাৰপৰা ভতিজা বাইকৰ নাম্বাৰ A04Z7454। কি বাইক আছিলে? পালচাৰ ৰঙা গোলা কালাৰটো। তাৰপিছত আপুনি চুৰিজন দেখিছিলে নেকি? চুৰজন মই দেখিছোঁ পাছফালৰ পৰা, কিন্তু ভতিজাটো সম্পূৰ্ণ দেখিছে মানে পিছে পিছে খেদি গৈ আছে খোলাকে শকতকে মানে। এতিয়া কি বিচাৰিছে আপুনি? আৰক্ষীক মই জনালো মানে জনাব কৈছে এতিয়া তাতে 15-16 দিন যিমান চেকিং আছে ধৰক, তাৰ মাজতো ধৰক মানে এতিয়া মোৰ তাৰপিছত মোৰ লগৰ কেইটালৈ মই ফোন কৰিলোঁ জাপিসজিয়ালৈ। তাৰপৰা ফোন কৰিলোঁ মোৰ লগৰ এটা এনেকৈ আগজি থওঁতে গাড়ীতে ফাইৰিং কৰি থৈ গুচি গ'ল। আঘাতপ্ৰাপ্ত হৈছে নেকি? নাই হোৱা। তাৰমানে ড্ৰাইভাৰজন মানে যিজন চলাইছে সেইজন পাইলট মানে লগতে হেৰি হয় আৰু তেওঁ মানে চলে হাউলি দিলে কাৰণে বাচি গৈছে। ঘটনাটো ক'ত হৈছিলে? মই ডিমৌ গৈ থকা অৱস্থাত ৰাজমাৰীত বাইকখন চুৰ বুলি কোৱাত মই ৰাজমাৰীৰ পৰা উভতি খেদি আহোঁতে জাপিসজিয়াত আগুচি ধৰোঁতে মোক গুলিয়াই দিয়ে গাড়ীত। কেইজন মানুহ আছিলে? দুজন। বাইকখন কাৰ আছিলে গম পাই নেকি? বাইকখন নাজানো, এতিয়াই গম পাইছো মালিকজন আহিছে। ঘটনাটো কেতিয়াবা সংঘটিত হৈছিলে? 12মান বজাত হৈছে। আপোনাৰ গাড়ীখনতে আপুনি আছিলে? মই আছিলো। হয়। কি ধৰণৰ ৰক্ষা কৰিলে আপুনি? মই চিটটো পেলাই হাউলি দিলো গাড়ীত। ঘটনাটো দিনে 12টা বজাত হৈছে? হয়। কোন জেগাত ঘটনাটো হৈছিলে? থাৰা জাপিসজিয়া। শিৱসাগৰৰ পৰা মুস্তাবিৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।